আৰু নেলসন মণ্ডেলাৰ পৰা আহিব ইয়াতে চাব পাইছে 3 মাৰ্ক মানে এমসিকিউ এইবিলাক কুৰ্গৰ পৰা কিমান 3 মাৰ্ক টি ফ্ৰম আসামৰ পৰা 3 হেল্ল' এভৰিৱান ওয়েলকাম টু বিএছ টিউশন ক্লাसेस বিএছ টিউশনলৈ স্বাগতম জনাইছো আজি আমি এই যে আমাৰ ক্লাস 10 ৰ যে ইংলিশৰ যে এমসিকিউ আছে তাৰ সিম্পল সিলেবাসটো ধুনিয়াকৈ এক্সামৰ আগত বুজাই দিম ঠিক আছে আপোনালোকে জানে টোটাল 90 মাৰ্কৰ এক্সাম আছে আৰু 45 মাৰ্ক আমাৰ এমসিকিউ থাকিব নতুন একদম এনইপি নিউ এডুকেশন পলিসিৰ মতে ঠিক আছে লেটেস্ট সিলেবাস এসএফ আগতে সেবা বুলি জানিছিলো আজিকালি এসএফ বুলি জানো ঠিক আছে তো আমাৰ এই লেটাৰ টু গডৰ পৰা টোটাল কিন্তু 7 মাৰ্কসৰ কোৱেশ্চন আহিব ঠিক আছে এমসিকিউৰ পৰা থাকিব 3 মাৰ্ক আৰু বাকি ৰিটেনত যিবিলাক আছে তাতে 4 মাৰ্ক থাকিব তো হেইটো বুজাম আগতে এমসিকিউটো বুজাইলো তাৰ পিছত হেইটো বুজাই দিম ঠিক আছে সিলেবাস তাৰ আগত আমাৰ চেনেল বিএছ টিউশন ক্লাसेस টো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আৰু নেলসন মণ্ডেলাৰ পৰা আহিব ইয়াতে চাব পাইছে 3 মাৰ্ক মানে এমসিকিউ এইবিলাক কুৰ্গৰ পৰা কিমান 3 মাৰ্ক টি ফ্ৰম আসামৰ পৰা 3 ম্যাডাম ৰাইডস দা বাছৰ পৰা 2 মাৰ্ক এ টাইগাৰ ইন দা জুৰ পৰা 1 আহিব 1 আমান্ডাৰ পৰা 2 থাকিব এনিমেলছৰ পৰা 2 থাকিব দা বল পয়েমৰ পৰা 3 চাইছে মানে এইটো বেছি ইম্পৰ্টেন্ট যে লাগিছে পয়েমৰ পৰা 3 মাৰ্ক অলপ ভালকৈ পঢ়িব এইটো দা টেল অফ কাষ্টাৰ দা ড্ৰেগনৰ পৰা 1 মাৰ্ক আৰু ইফালে আমাৰ সাপ্লিমেন্টাৰী যেটো আছে দ্য মিডনাইট ভিজিটৰ আৰু এক কোৱেশ্চন অফ ট্ৰাষ্টৰ পৰা 3 মাৰ্ক থাকিব এক মাৰ্কত 3টা কোৱেশ্চন ফুটপ্ৰিন্ট উইদাউট ফিট আৰু দ্য হেক ড্ৰাইভাৰ এই দুটা চেপ্টাৰৰ পৰা 3 থাকিব এমসিকিউ ঠিক আছে তাৰপিছত গ্ৰামাৰ এমসিকিউ তো গ্ৰামাৰো থাকিব তো গ্ৰামাৰৰ পৰা টোটাল 10 থাকিব এই বিলাকৰ পৰা কোনো তো এইটো পসিবল নহয় হয় না তাৰপিছত আমাৰ যেটো সিন পেसेজ ফ্ৰম এনি প্ৰেসক্ৰাইব প্ৰস্পিচ যে পেছেজ দিয়া থাকিব তাৰে পৰাও তো এমসিকিউ দিয়া থাকিব তাৰে পৰা 2 মাৰ্ক ৰিডিং আনসিন পেছেজ এইটো হল কিতাবৰ পৰা দিয়া থাকিব কিতাবৰ পৰা তোমালোকক যি কোনো ষ্টৰীৰ পৰা 5-10 লাইন উঠাই দিব তাৰে পৰা দুটা এমসিকিউ দিব তাতে 2 মাৰ্ক আৰু আনসিন পেছেজও থাকিব যেটো পেছেজ তোমালোকে দেখা নাই তেনেকুৱা পেছেজ থাকিব ঠিক আছে তাৰে পৰা 4টা এমসিকিউ থাকিব ঠিক আছে তো তেনেকৈ পাই যাও টোটাল 45 তো এইটো তো হল আমাৰ এমসিকিউ এতিয়া নরমাল যিবিলাক কোৱেশ্চন থাকিব যেটো নেকি তোমালোকে লিখিব লাগিব এই লেটাৰ টু গডৰ পৰা কিমানটা কোৱেশ্চন নেলসন মণ্ডেলাৰ পৰা কিমানটা কোৱেশ্চন এইটো এতিয়া চাও এইটো চাও এইটো তো ইয়াতে চাব পাই আছে এই লেটাৰ টু গডৰ পৰা কিমান থাকিব মাৰ্ক 4 মাৰ্ক ইম্পৰ্টেন্ট কিন্তু টোটাল 7 আহিব এই লেটাৰ টু গডৰ পৰা নেলসন মণ্ডেলাৰ পৰা থাকিব 2 মাৰ্ক তো এই লেটাৰ টু গডটো কিন্তু অলপ বেছি ভালকৈ পঢ়িব দে 7 মাৰ্ক ইয়াৰ পৰা আহিব নেলসন মণ্ডেলাৰ পৰা কিমান নেলসন মণ্ডেলাৰ পৰা 2 মাৰ্ক ইয়াতে তাতে 3 মাৰ্ক টোটাল 5 ঠিক আছে কুৰ্গৰ পৰা ইয়াতে 2 তাতে 3 আছিল টি ফ্ৰম আসামৰ পৰা 2 থাকিব ম্যাডাম ৰাইড দা বাছৰ পৰা 2 এ টাইগাৰ ইন দা জুৰ পৰা 2 আমান্ডা আৰু এনিমেলছৰ পৰা আৰু বল পয়েমৰ পৰা ইয়াতে নাথাকে তো লেখাৰ দৰকাৰ নাই কিন্তু এমসিকিউ বিলাক আহিব ঠিক আছে এইটো লেটেস্ট সিলেবাসৰ মতে বহুতে হয়তো নাজানে ভাবি আছে যে বল পয়েমৰ পৰা আমি লিখিব লাগিব নেকি না এমসিকিউ দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগনৰ পৰা 2 মাৰ্ক আহিব ঠিক আছে তাৰপিছত মিডনাইট ভিজিটৰ আৰু কোৱেশ্চন অফ ট্ৰাষ্ট তাতে 3 মাৰ্ক আছিল এতে 4 মাৰ্ক তো টোটাল এই দুটা চেপ্টাৰৰ পৰা কিমান মাৰ্ক হল আমাৰ 7 মাৰ্কস ঠিক আছে আৰু ইয়াৰ পৰা এই দুটা চেপ্টাৰৰ পৰা 4 মাৰ্ক ইয়াতে আহিব তাৰমানে তাতে 3 ইয়াতে 4 টোটাল 7 হল তাতে 7 ইয়াতে 7 14 টোটাল ঠিক আছে নেক্সট গ্ৰামাৰ সেকশনৰ পৰা এইকেইটা গ্ৰামাৰ চাব পাই আছে গ্ৰামাৰ সেকশনৰ পৰা তাতে তো থাকিব 10 মাৰ্কস এমসিকিউ ঠিক আছে ইয়াতে 6 থাকিব ডিটারমিনার্স টেন্স ভয়েস নেরেশন প্রিপোজিশন ভোকেবুলারি সিনথেসিস অফ সেন্টেন্স ভার্ব ফ্রেজ সেন্টেন্স কারেকশন 1 মার্কৰো থাকিব হাফ মাৰ্কৰো থাকিব ঠিক আছে যেনেকৈ নেৰেশন 1 মাৰ্কৰ থাকিব ডিটারমিনার হাফ মাৰ্কৰ থাকিব টেন্স 1 মাৰ্কৰ থাকিব ভয়েস 1 মাৰ্কৰ থাকিব এনেকুৱা ঠিক আছে সেন্টেন্স কারেকশনত হাফ থাকিব এনেকৈ আৰু ইফালে চাব পাই আছে ইউনিট 14 চাব ট্ৰান্সলেশনত আৰু সাবস্টেন্স ৰাইটিংত ট্রান্সলেশন বা সাবস্টেন্স রাইটিং 3 এটো অপশনাল থাকে হয়তো সাবস্টেন্স রাইটিং মানে সামারি লিখিব লাগে নহলে ট্রান্সলেশন 3টা কৰিব লাগিব যিকোনো এটা এসে রাইটিং বা স্টোরি রাইটিং তা এই দুটাৰ পৰা যিকোনো এটা 5 মাৰ্কৰ থাকিব লেটাৰ রাইটিং নাইবা ৰিপোৰ্ট রাইটিং এই দুটাৰ পৰা যিকোনো এটা 3 মাৰ্কৰ থাকিব ঠিক আছে আগতে 5 ভাগত আহা আছিল আজিকালি 3 মাৰ্কৰ হে ডিস্ট্ৰিবিউট কৰি দিয়া হৈছে ৰিডিং তাতে তো ৰিডিং আছিল সিনো আছিল আনসিনো আছিল ইয়াতেও থাকিব সিন মানে কিতাবৰ পৰা উঠাই দিয়া হ'ব কম্প্ৰিহেনশন এটা পেছেজ এটা উঠাই দিব
তাৰে কেইটামান 4টামান কুৱেশ্যন থাকিব এইটোৰ এনসাৰ কৰিব লাগিব তাতে আছিল 4টা কি আছিল তাতে MCQ কিন্তু ইয়াতে MCQ নহয় এটো কুৱেশ্যন দিয়া থাকিব তাৰ এনসাৰ চাইকেন ওলাব লাগিব আৰু ইয়াতে আনসিন পেছেজ দিয়া নাথাকে তেনেকে টোটাল 45 থাকিব তাতে কিমান হল 45 ইয়াতে 45 টোটাল 90 মাৰ্কৰ এক্সাম হ'ব তোমালোকৰ ঠিক আছে বাস এইখিনিয়ে ধন্যবাদ চোৱাৰ কাৰণে আমাৰ ভিডিঅ'টো